নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে যে আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গ বৰ্তমান নৱপ্ৰজন্মৰ হাৰ্থ শিল্পী জুবিন গাৰ্গক গুৱাহাটী নেম কেয়াৰ হস্পিটালত ভৰ্তি কৰোৱা হৈছে। হঠাৎ অসুস্থ হৈ পৰাৰ কাৰণে শিল্পী জুবিন গাৰ্গক গুৱাহাটী নেম কেয়াৰ হস্পিটালত ভৰ্তি কৰোৱা হৈছিল। পুৱা 10 বজাত তেওঁক হস্পিটালত ভৰ্তি কৰোৱা হৈছিল। জুবিনক চিকিৎসা কৰা চিকিৎসক দলটোৱে জুবিনক স্বাস্থ্য পৰীক্ষা কৰোৱাইছে আৰু তেওঁলোকে জনাইছে যে বৰ্তমান জুবিন বিপদমুক্ত। আৰু ডক্টৰ হিতেশ বৰুৱাই স্পষ্ট কৰি দিলে যে জুবিন গাৰ্গ বৰ্তমান বিপদমুক্ত। তেওঁ এটা মাষ্টাৰ চেকআপ প্ৰয়োজন। বিশেষজ্ঞ চিকিৎসক দলটোৱে জুবিনক বৰ্তমান চিকিৎসা চলাই আছে। আজি হস্পিটালত থাকিব লাগিব বুলি চিকিৎসক দলটোৱে সকলোকে জনাইছে। সময় অনুসৰি ঔষধ খাবলৈ জুবিন গাৰ্গক চিকিৎসক দলটোৱে পৰামৰ্শ দিছে। ডক্টৰ হিতেশ বৰুৱাই জুবিন গাৰ্গৰ বিষয়ত কি বুলি ক'লে আৰু স্পষ্টকৈ কৈ দিছে যে জুবিন গাৰ্গ বৰ্তমান বিপদমুক্ত, অসমবাসীয়ে চিন্তা কৰিব নালাগে বুলি কৈ দিছে। গতিকে মই সেই কথাখিনি ডক্টৰ হিতেশ বৰুৱাৰ মুখেৰে আপোনালোকক শুনাব বিচাৰিছোঁ। তেওঁলোক ভালদৰে কথা পাতিছোঁ। এতিয়া গোটেইখিনি ঠিকেই আছে, তেওঁ নৰ্মেলি আছে। মোৰ লগত ভালদৰে কথা পাতিছে, গৰিমাও আছে তেওঁৰ লগত একেলগে। ৰাতিপুৱা 9টামান বজাত হঠাৎ তেওঁৰ অলপমান চিজাৰ নিচিনা হৈছিলে। সেইটো তেওঁৰ আগতো হৈছিলে, বেলেগ একো নাই, ইমান চিন্তা কৰিবলগীয়া একো নাই। মাত্ৰ দুদিন যিটো মেডিচিন খাই থাকিব লাগে সেই মেডিচিনটোৰ মাজতে দুদিনৰ কাৰণে গেপ হৈছিল আৰু সেই গেপটো হোৱাৰ কাৰণে আকৌ চিজনটো আহিছে। আৰু সেইটো ইমান চিন্তা কৰিবলগীয়া নাই। এইটো আকৌ কণ্টিনিউ কৰি থাকিলে আকৌ ভালে থাকিব। আচলতে তেওঁৰ মেডিচিনটো কেতিয়াবা নিজে ৰেগুলাৰ খাব লাগে যে, সেইটো লগত কোনোবা এজনে সদায় ৰিমাইণ্ডাৰ কৰি থাকিলে ভাল হয়। গতিকে কেতিয়াবা তেওঁ পাহৰে, গতিকে স্বাভাৱিক, সকলোৱে পাহৰে। গতিকে সেই ক্ষেত্ৰত মানে কি হ'ল, এই মাত্ৰ দুদিনৰ কাৰণে তেওঁৰ মেডিচিন, যিটো মেডিচিন কণ্টিনিউ খাই থাকিব লাগে, সেই কণ্টিনিউ খাই থাকিব লগা মেডিচিনটো খোৱা নাছিল কাৰণে হঠাৎ চিজাৰটো আহিছিলে। আজি থাকিব। আমি গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰিম। গোটেইখিনি টেষ্ট কৰা হৈছে, তেজৰ পৰীক্ষা কৰা হৈছে, প্লাছ বাকী যিখিনি আনুষংগিক যিখিনি টেষ্ট আছে সেইখিনি কৰা হৈছে। আমাৰ ছুপাৰ স্পেচিয়েলিষ্ট গোটেইখিনি ডক্টৰ এটা টিমে চাই আছে তেওঁ, আৰু তেওঁৰ গোটেইখিনি তদাৰক কৰি থকা হৈছে। যিহেতু আহিছে হস্পিটাললৈকে, আমি গোটেইখিনি এটা মাষ্টাৰ চেকআপ কৰিম বুলি ভাবিছোঁ। মানে কি এনেই ৰুমত থাকিব পাৰিলেহেঁতেন, কিন্তু তাত ৰাখিছোঁ যাতে মানুহৰ পৰা, ভিৰৰ পৰা অলপ ফ্ৰী হৈ থাকে। তাত খুব সুন্দৰভাৱে কথা চথা পাতি আছে বা কোনো বিপদৰ কথা নাই। আৰু গতিকে কালি পৰহি আমি ৰুমলৈকে লৈ আহিম, আনি তাত হয়তো চাওঁ কিমান দিন ৰাখিব পাৰি, তাকে আশাটো ডুবি যায়। এইটো হ'ব পাৰে, এইটো নিউৰলজিকেল ডিছঅৰ্ডাৰ। এইটো বস্তু আমি কণ্টিনিউ প্ৰায় 3 ইয়াৰ্ছলৈকে কণ্টিনিউ কৰি থাকিব লাগে এই মেডিচিনটো মিনিমাম। গতিকে এইটো যিকোনো মানুহৰে হ'ব পাৰে কেতিয়াবা এনেকুৱা ধৰণৰ বেমাৰ হ'লে। কিন্তু এটা কথা হৈছে যে আমি মেডিচিনটো কণ্টিনিউ কৰি থাকিব লাগে, চবৰে ক্ষেত্ৰতে এইটো প্ৰযোজ্য। গতিকে এনেধৰণৰ চিজাৰ হ'লে আমি কণ্টিনিউ মেডিচিনটো খাই থাকিব লাগে। বেলেগ বেমাৰৰ কাৰণে, বেলেগ ডিজিজৰ কাৰণে বেলেগ মেডিচিন খোৱাৰ উপৰিও এইটো মেডিচিন কণ্টিনিউ কৰি থাকিব লাগে। এতিয়া আমি গোটেইখিনি টেষ্ট কৰি আছোঁ, ছ'ডিয়াম, পটাছিয়াম আদি গোটেইখিনি কথা টেষ্ট কৰি আছোঁ। ক্ৰিয়েটিনিন বা লিভাৰ ফাংচন টেষ্ট গোটেইখিনি আমি টেষ্ট কৰি আছোঁ। যিহেতু হস্পিটাললৈ আহিছে, তথাপি এটা মাষ্টাৰ চেকআপ কৰি দিয়াটো ভাল হ'ব, সেইকাৰণে গোটেইখিনি টেষ্ট কৰি আছোঁ। এইটো এটা টিমেই কৰি আছে। এইটো আমাৰ ক্ৰিটিকেল কেয়াৰ যিটো টিম আছে, প্লাছ নিউৰলজিষ্ট বা মেডিচিন আদি কৰি গোটেইখিনি ডক্টৰে একেলগে এটা টিম হিচাপত কৰি আছে। কাৰণ বাকী দিশত ঠিকে থাকে আছে নাই, গোটেইখিনি টেষ্ট কৰিলে আমি গম পাওঁ। গতিকে সেই ক্ষেত্ৰত সকলো ছুপাৰ স্পেচিয়েলিষ্টক আমি তেওঁক ৰেফাৰ কৰা হৈছে যে চাওক, ভালকৈ চাই লওক। যদিও নৰ্মেল আছে বা ঠিক ঠাক আছে, সকলোৱে এবাৰ চাই ল'লে ভাল হয়। য়েছ, অসমবাসীক এইটোৱে ক'ব পাৰোঁ যে জুবিন গাৰ্গক লৈ একো চিন্তা কৰিব নালাগে, সম্পূৰ্ণ বিপদমুক্ত। মাত্ৰ হস্পিটেলত তেওঁক এটা মাষ্টাৰ চেকআপৰ কাৰণে ৰাখি থোৱা হৈছে। সঁচাকৈ শুনি বহুত ভাল লাগিলে যে জুবিন গাৰ্গ বৰ্তমান বিপদমুক্ত। বন্ধু বান্ধৱীসকল, আপোনালোকে এটা প্ৰাৰ্থনা কৰিব যেন জুবিন গাৰ্গ সুস্থ হৈ ঘৰলৈ আহি আকৌ সৃষ্টিশীল কামত নিজকে মনোনিৱেশ কৰিব পাৰে। আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। জয় আই অসম।